পশ্চিম নলবাৰীত পুনৰ সক্ৰিয় গৰু চোৰৰ দলৰ গোহালিৰ তলা ভাঙি নিশা চোৰে লৈ গ'ল দুজনী গাই গৰু। নলবাৰী জিলাৰ পশ্চিম নলবাৰী বেলখৰ আৰক্ষী থানাৰ অন্তৰ্গত জাগাৰাৰ পশ্চিম চুবুৰীত সোমবাৰে নিশা ইছলাম আলীৰ গৃহৰ পৰা দুজনী ক্ষীৰতী গাই গৰু চোৰৰ দলে চুৰ কৰি নিয়ে। নিশা গৃহস্থ শুই থকা অৱস্থাত কণমানি সন্তান দুটাক এৰি থৈ গোহালিৰ তলা ভাঙি নিশা চোৰে চুৰ কৰি লৈ গ'ল মাতৃ দুগৰাকী। পশ্চিম নলবাৰী অঞ্চলৰ লগতে জাগাৰাত সঘনে সংঘটিত গৰু ছাগলী চুৰি কাৰ্যৰ লগতে দোকান চুৰি ঘৰ চুৰি কাৰ্য সংঘটিত হৈ আহিছে। ইয়াকে লৈ বহু পৰিয়ালে নিশা উজাগৰে কটাবলগীয়া হৈছে। চোৰৰ উপদ্ৰৱৰ পৰা গয়া ৰাইজে পৰিত্ৰাণ পাবলৈ বেলখৰ আৰক্ষী থানাই এতিয়া কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। 11টা বজাত গৰু গলিত বান্ধিছো, বান্ধাৰ পিছত 2টামান বজাত দামৰি দুটা গাড়ী দুটা লৈ গৈছি। দামৰি এটাৰ বয়স হৈছে 2 মাহ, এটাৰ হৈছে 4 মাহ। দামৰি যেতিয়া হেমলৈ 4টা 20 মানত কিটা শাৰী পালো যে চাওঁ যে তালাৰ এই ৰিংটো কাটি পেলাই গৰু দুটা লৈ গৈছি। চোতালতে পাই নিছি একেবাৰে নিয়ে বাটত তুলছি, তাতে গোটাই মুঠিও আহিছিও। আচলতে নাছিলে আমাৰ এই অঞ্চলতে নাই, আমাৰ এই জাগ্ৰাত হয় নাছিল, আমাৰ এই পশ্চিম জাগ্ৰাত ফাৰ্ষ্ট। কি কব এতিয়া কি কম আৰু চুৰে নিছি আৰু প্ৰশাসনে কি কব? প্ৰশাসনৰ মধ্যে কৈছে যে ভালকে তদন্ত কৰিব লাগে চুৰৰ বিষয়ে, কিন্তু তেওঁলোকে আকৌ তদন্তই নলয়। এনে গেলিওতো কেছ দিলেওতো তেওঁলোকে কি কৰিব আৰু আকতো কৰিব নোৱাৰে। সেইকাৰণে এতিয়া প্ৰশাসনক মই অনুৰোধ জনাইছো অলপ যাতে লাইট ডিউটি দিয়ে, তেওঁলোকে দি পেলাই যাতে চুৰক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। বহুত চুৰ হৈছে, গৰু চুৰটোৱে এতিয়া মেক্সিমাম চুৰ হৈছে। এই বিষয়টো প্ৰশাসনে কোনো গুৰুত্ব লোৱা নাই। দামী দুটা মিলি ধৰা 1 লাখ টকা। নহয়, দুটাত 50-50। গাখীৰ 5-10 লিটাৰ ওলা। এখনি পশ্চিম জাগৰা। Stay informed, stay ahead. News Any 365.